হেল্ল' এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আহকচোন আজি দুপৰীয়া ভাত সাঁজ আমি কেনেকৈ খালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো প্ৰথমতে মই ইয়াতে কি লৈছোঁ চাওক, তেজপাত, অকণমান গোটা গৰম মছলা, পিঁয়াজ কাটি লৈছোঁ দুটা, আৰু লগত দিছোঁ কাজু আৰু খিচমিচ কেইটামান। এতিয়া প্ৰেছাৰ কুকাৰত অকণমান ৰিফাইন তেল দি লৈছোঁ আৰু এতিয়া গোটেইখিনি বস্তু এনেকুৱাকৈ ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। আৰু ইয়াতে দি দিছোঁ এচামুচ চেনি। আপোনালোকে চাগে ধৰিব পাৰিছে মই কি বনাব লৈছোঁ, নহয় জানো? হয়, ঠিকেই ভাবিছে। আজি মই বনাবলৈ লৈছোঁ ভেজ পোলাও, আৰু লগত বনাম আমি আজি এগ কুৰমা। তো এতিয়া চাওক, পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ গ'ল আৰু ইয়াতে মই দি দিছোঁ আজি জহা চাউল। জহা চাউলৰ পোলাওটো যে খাবলৈ বহুত বেছি ভাল লাগে, গোন্ধতে এনেকুৱা লাগে যেন খায়ে থাকিম। তো সেইবাবে মই আজি জহা চাউলৰে পোলাও বনাবলৈ ল'লোঁ। আৰু এতিয়া চাওক, মই এনেকৈ পিঁয়াজখিনিৰ লগত চাউলখিনি ভাজি লৈছোঁ কিছু সময়। আপুনি পিঁয়াজখিনি যিমানে ৰঙচুৱাকৈ ভাজিব সিমানেই পোলাওৰ কালাৰটো আহিব। এয়া চাওক, এইখিনি ভজা হ'ল আৰু ইয়াতে মই অকণমান কি দিছোঁ, নিমখ দি লৈছোঁ। তেতিয়া পোলাওটো খাবলৈ বহুত টেষ্টি হয়। মোৰ ল'ৰাইটো কেতিয়াবা এনেও খাই দিয়ে, অকল পোলাও খাই দিয়ে খালি ইমান ভাল পায়। চাওক, এতিয়া এইখিনি মই অকণমান এনেকৈ ভাজি লৈ ইয়াতে অকণমান ঘি দি দিছোঁ। আপোনালোকে ৰিফাইনৰ ঠাই অকল ঘিউৰেও বনাব পাৰে, কিন্তু মোৰ ঘৰৰ মানুহে ঘিউ বেছি পচন্দ নকৰে। মই প্ৰথমতে ৰিফাইন দিছোঁ আৰু এতিয়া অকণমান এচামুচ ঘিউ দিছোঁ। আৰু এতিয়া মই চাওক পানী দি দিছোঁ। পানীটো আপোনালোকে আন্দাজমতে দিব। পোলাওটো বেছি পেনপেনীয়া হ'লে খাই ভাল নালাগে, যাতে জহা চাউলৰ পোলাওত আকৌ বেছি কম পানী লাগে। এতিয়া দেখিছে নহয়, এনেকৈ মই হুইচেল দিব দিছোঁ। দুটা হুইচেল দিয়াৰ পিছত নমাই দিছোঁ। এতিয়া চাওক, মই কি লৈছোঁ, পিঁয়াজ, জলকীয়া এটা, অলপ গোটা গৰম মছলা, কাজু, তেজপাত এটা লৈছোঁ। এয়া প্ৰথমতে কি কৰিছোঁ, মই এখন কেৰাহী এনেকৈ গৰম কৰি লৈছোঁ। এয়া চাওক, ইয়াতে অকণমান ৰিফাইন দিছোঁ, বেছি দিব নালাগে, অকণমান দিলে হ'ল। আৰু এতিয়া মই ইয়াতে কি দিম, কাটি থোৱা পিঁয়াজখিনি দি দিম, গোটা গৰম মছলা, তেজপাত আৰু কাজু, আৰু লগত মই দি দিম এটা জলকীয়া। এয়া চাওক, আটাইখিনি বস্তু মই ইয়াত দিছোঁ। আৰু দুফুটমান নহৰুও দিব, আৰু পাৰিলে আদাও দিব পাৰে, মই কিন্তু আদা দিয়া নাই। এয়া নহৰু, এইখিনি মই কিছু সময় ভাজি লৈছোঁ, যাতে কেঁচা ভাৱটো নোহোৱা হৈ যায় পিঁয়াজৰ, আৰু কাজুকেইটাও যাতে অকণমান ফ্ৰাই হয়। তো এনেকৈ প্ৰথমতে এইখিনি ভাজি লৈছোঁ হা। এয়া চাওক, ৰঙচুৱা হ'ব নালাগে, জাষ্ট অকণমান কেঁচা ভাৱটো গ'লেই হৈ গ'ল। এয়া চাওক, হৈ গ'ল, এইখিনি ভজা হ'ল। এতিয়া এইখিনি মিক্সি বাতি এটাত লৈ ধুনীয়াকৈ ইয়াৰে এটা পেষ্ট বনাই ল'ম। আৰু সেইখন কেৰাহীতে মই আকৌ অকণমান তেল দি দিছোঁ। মই ইয়াতে ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই পেষ্টটো মই ৰিফাইনখিনিৰ ওপৰত দি দিছোঁ। ৰিফাইনখিনি যেতিয়া গৰম হৈছে, এই পেষ্টটো দি দিছোঁ। এয়া চাওক, এতিয়া মই এইখিনি ভালদৰে লৰাম। অলপ ভালদৰে লৰাব, নহ'লে এইখিনি লাগি যোৱা সম্ভাৱনা থাকে। এয়া ঘনাই লৰাই থাকিব আপোনালোকে, দেখিছে নহয়? এতিয়া ইয়াত অকণকৈ গাখীৰ দিব। গাখীৰ প্ৰায় মই 1 কাপমান দিছোঁ। 1 কাপমান গাখীৰ দি এনেকৈ ঘনাই লৰাই থাকিব, যাতে মছলাখিনি অকণমান ফ্ৰাই হয়। দেখিছে নহয়? এতিয়া মই দিছোঁ অকণমান জিৰা গুড়ি, আৰু অকণমান দিছোঁ গৰম মছলা। এয়া এতিয়া এইখিনি ভালদৰে অলপ লৰাই দিছোঁ। এয়া চাওক, দেখিছে নহয়? হোৱাইট গ্ৰেভি বাৰু আপোনালোক কাৰ পচন্দ জনাবচোন মোক কমেণ্ট কৰি। এতিয়া অকণকৈ ইয়াত পানী দি দিম। পানী দি ভালদৰে এইখিনি লৰাব। পানী আপোনালোকে জোখত দি দিব, নিজৰ ইচ্ছা অনুসৰি কেনেকুৱা গ্ৰেভি ভাল পায়।
এয়া চাওক, মই যিহেতু পোলাওৰ লগত খাম তো বহুত বেছি গ্ৰেভি নালাগে। আৰু ইয়াতে মই দিছোঁ কচুৰি মেথি অকণমান, দেখিছে নহয়। এতিয়া দিছোঁ নিমখ, এয়া চাওক নিমখ দিছোঁ। আৰু ইয়াতে অকণমান মই চেনি দি দিছোঁ, যিহেতু কোৰমা বুলি ক'লে অকণমান মিঠা মিঠা ভাৱটো আহে। তো এতিয়া অকণমান চেনি দিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ উতলিবলৈ দিছোঁ। এইফালে মই কণীকেইটা আগতে বইল কৰি থৈ দিছিলোঁ আৰু এই বইল কৰা কণীকেইটা মই ইয়াতে দি দিছোঁ। এয়া চাওক, দেখিলে নহয়, অতি সহজতে হৈ যায়। আৰু এয়া চাওক, এইখন আমাৰ এগ কোৰমা আমাৰ ৰেডি হৈ গ'ল। ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আজিলৈ বাই বাই।